নমস্কাৰ আহা ২৪ জুলাই শনিবাৰে আমি সকলোৱে এটা নতুন অনুষ্ঠান প্ৰদেশ কংগ্ৰেছৰ ফলৰ পৰা লৈছো আমাৰ বুথ আমাৰ দাবী সেইদিনা আমাৰ প্ৰত্যেক কংগ্ৰেছ কৰ্মী বা বিষয়াই নিজৰ বুথত গৈ স্থানীয় ৰাইজৰ লগত মত বিনিময় কৰিব তেওঁলোকৰ স্থানীয় সমস্যা লৈ আৰু সেইবোৰ সমস্যা আমি এটা বিশেষ অনলাইন পৰ্টেল যোগেদি আপলোড কৰিবলৈ বিচাৰিছো পৰ্টেলৰ নাম হৈছে www.assamjustice.com এই পৰ্টেল আমাৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া বিশেষ সংস্থাত আয়োজন কৰা গৈছে পুনৰবাৰ অনুৰোধ কৰিছো যে আহা ২৪ তাৰিখে আমি সকলোৱে নিজৰ বুথত গৈ স্থানীয় ৰাইজৰ লগত আলোচনা কৰোঁ আৰু আলোচনা কৰোঁতে তেওঁলোকৰ সমস্যা পৰ্টেল যোগেদি আপলোড কৰোঁতে সকলোৱে যে এটা সৰু চমু ভিডিঅ' ছ'চিয়েল মিডিয়াৰ বাবে বনায় আৰু সেই ভিডিঅ'টো ফেচবুক টুইটাৰ বা ইনষ্টাগ্ৰামত আপলোড কৰি লিখে যে #আমাৰ বুথ আমাৰ দাবী আৰু এখন হেছটেগ যুঁজ এখন হ'ব মই আশা কৰোঁ যিদৰে আমি যোৱা মাহত ছেলফি উইথ বুথ ৱৰ্কাৰ এই প্ৰচেষ্টাটো যথেষ্ট আমি সফল কৰিব পাৰিলোঁ এইবাৰো আমি এনেদৰে কামখিনি কৰি আমি নিজৰ গাঁৱৰ সমস্যাবোৰ বুথৰ সমস্যাবোৰ আমি অনলাইন মাধ্যমত আমি প্ৰকাশ কৰিবলৈ সক্ষম হ'ম নমস্কাৰ ধন্যবাদ মোৰ এই পৰ্টেলটো ব্যৱহাৰ কৰা নিয়ম অতি সহজ আপোনালোকে প্ৰথমতে গুগল ক্ৰমত ক্লিক কৰিব তাৰপিছত মোবাইলটোৰ ওপৰত থকা চাৰ্চ বাৰত www.assamjustice.com বুলি টাইপ কৰিব আৰু চাৰ্চ কৰিব তেতিয়া আপোনালোকে আসাম জাষ্টিছৰ মূল পেজটো দেখিব এইবাৰ পেজটোৰ সেউজীয়া অংশত থকা ৰেজিষ্টাৰ কমপ্লেইণ্ট হিয়াৰ ক্লিক কৰিব তেতিয়া অসমীয়া আৰু ইংৰাজীত লিখাৰ অপশ্যন দুটা পাব তাৰপিছত নিজৰ সুবিধা মতে যিকোনো এটা ভাষাত আপোনাৰ অভিযোগ পঞ্জীয়ন কৰিব পাৰিব আৰু ফটো আদিও দিব পাৰিব এই কাৰ্যসূচীৰ ভিডিঅ' সংগ্ৰহ কৰি সেইসমূহ সামাজিক মাধ্যমত অৰ্থাৎ ফেচবুক হোৱাটছআপ ইনষ্টাগ্ৰামত আদি ব্যাপকভাৱে প্ৰচাৰ কৰিবলৈ সকলোৱে আহ্বান জনাইছো ধন্যবাদ